ছুইজাৰলেণ্ডটো ছুইজাৰলেণ্ড এটা উঠাই আনি ইয়াত বহাই দিয়া ছুইজাৰলেণ্ড নহয়। শান্তিটো এটা ছুইজাৰলেণ্ড। 40 জনৰ 40 জন ৰেডি হৈ আছে, কিন্তু তেখেতৰ নিচিনা ইমান ভয়তৰ নহয়। তেখেতে আমাৰ লগত মোকাবিলা কৰিবলৈ হিম্মতে নাছিলে যোৱা 5 বছৰ। ছুইজাৰলেণ্ডটো ছুইজাৰলেণ্ড এটা উঠাই আনি ইয়াত বহাই দিয়া ছুইজাৰলেণ্ড নহয়। শান্তিটো এটা ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডৰ কনচেপ্টটো অকল তাৰ বিল্ডিং, তাৰ নদী, তাৰ পাহাৰ এইটো নহয়। ছুইজাৰলেণ্ডৰ পাহাৰটোতো ইয়াত উঠাই আনিব নোৱাৰে নদীটো। এইটো কনচেপ্ট, এইটোৱে কনচেপ্ট এটা। এইটো ৰাম ৰাজ্য বুলি কৈছে। ৰাম ৰাজ্যটো কি হয়? অযোধ্যাত ৰাম ৰাজ্য আছিলে, আজি ভাৰতবৰ্ষখন ৰাম ৰাজ্য হ'ব লাগে বুলি কৈছে। ৰাম ৰাজ্য মানে অকল হিন্দু ৰাষ্ট্ৰ এইটো নহয়। ৰাম ৰাজ্য মানে য'ত ইয়াৰ প্ৰজাবিলাক, ইয়াৰ নাগৰিকবিলাক শান্তি, সম্প্ৰীতি, নিৰাপত্তা, আত্মসন্মান লৈ চবেই ভালকে জীয়াই থাকিব পাৰে। গতিকে সেইটো ৰাজনৈতিক স্বাৰ্থত ছুইজাৰলেণ্ড বুলি ক'লে ছুইজাৰলেণ্ডটো উঠাই আনি বড়োলেণ্ডত বহা কথাটো ক'লে হ'ব নেকি? এইটোতো হাস্যকৰে হ'ব। এই 40 জনৰ 40 জন ৰেডি হৈ আছে, কিন্তু তেখেতৰ নিচিনা ইমান ভয়তৰ নহয়। 5 বছৰ কাউন্সিলতে নাহিল দেখোন। কি ৰাজনীতি পাতিব? এতিয়া আপুনি কাউন্সিলৰ ইলেকশ্যন খেলি 5 বছৰ কাউন্সিলৰ ভিতৰত একবাৰ নাযায়, কেনেকৈ MCLA হ'ব? এইটো চিফ হৈ আহিব বোলে দেখাতে। ঠিকে আছে, 5 বছৰটো কি আছিলে? 5 বছৰটোতো বুঢ়া আঙুলি দেখালে না। চিষ্টেম এজনত জিকি পেলাই আপুনি চিফ হৈয়ে আহিব, মুখ্যমন্ত্ৰী হৈয়ে আহিব, প্ৰাইম মিনিষ্টাৰ হৈয়ে আহিব, নহ'লে আপুনি ইলেকশ্যন জিকি তাতে এছেম্বলিত নাযায়। ভাৰতত তেনেকুৱা নজিৰ আছে নেকি? কোনোবা কোৰ্টত থাকিলে সি নাহে, কোনোবা বেমাৰ হ'লে সি নাই, ঠিক আছে। হাগ্ৰামাটো জিতা জাগটা একদম ভালকে ঘূৰি আছে। আচল কথাটো হ'ল তেখেতে আমাৰ লগত মোকাবিলা কৰিবলৈ হিম্মতে নাছিলে যোৱা 5 বছৰ। ছুইজাৰলেণ্ডটো ছুইজাৰলেণ্ড এটা উঠাই আনি ইয়াত বহাই দিয়া ছুইজাৰলেণ্ড নহয়। শান্তিটো এটা ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডৰ কনচেপ্টটো অকল তাৰ বিল্ডিং, তাৰ নদী, তাৰ পাহাৰ এইটো নহয়। ছুইজাৰলেণ্ডৰ পাহাৰটোতো ইয়াত উঠাই আনিব নোৱাৰে নদীটো। এইটো কনচেপ্ট, এইটোৱে কনচেপ্ট এটা। এইটো ৰাম ৰাজ্য বুলি কৈছে। ৰাম ৰাজ্যটো কি হয়? অযোধ্যাত ৰাম ৰাজ্য আছিলে, আজি ভাৰতবৰ্ষখন ৰাম ৰাজ্য হ'ব লাগে বুলি কৈছে। ৰাম ৰাজ্য মানে অকল হিন্দু ৰাষ্ট্ৰ এইটো নহয়। ৰাম ৰাজ্য মানে য'ত ইয়াৰ প্ৰজাবিলাক, ইয়াৰ নাগৰিকবিলাক শান্তি, সম্প্ৰীতি, নিৰাপত্তা, আত্মসন্মান লৈ চবেই ভালকে জীয়াই থাকিব পাৰে। গতিকে সেইটো ৰাজনৈতিক স্বাৰ্থত ছুইজাৰলেণ্ড বুলি ক'লে ছুইজাৰলেণ্ডটো উঠাই আনি বড়োলেণ্ডত বহা কথাটো ক'লে হ'ব নেকি? এইটোতো হাস্যকৰে হ'ব। এই 40 জনৰ 40 জন ৰেডি হৈ আছে, কিন্তু তেখেতৰ নিচিনা ইমান ভয়তৰ নহয়। 5 বছৰ কাউন্সিলতে নাহিল দেখোন। কি ৰাজনীতি পাতিব? এতিয়া আপুনি কাউন্সিলৰ ইলেকশ্যন খেলি 5 বছৰ কাউন্সিলৰ ভিতৰত একবাৰ নাযায়, কেনেকৈ MCLA হ'ব? এইটো চিফ হৈ আহিব বোলে দেখাতে। ঠিকে আছে, 5 বছৰটো কি আছিলে? 5 বছৰটোতো বুঢ়া আঙুলি দেখালে না। চিষ্টেম এজনত জিকি পেলাই আপুনি চিফ হৈয়ে আহিব, মুখ্যমন্ত্ৰী হৈয়ে আহিব, প্ৰাইম মিনিষ্টাৰ হৈয়ে আহিব, নহ'লে আপুনি ইলেকশ্যন জিকি তাতে এছেম্বলিত নাযায়। ভাৰতত তেনেকুৱা নজিৰ আছে নেকি? কোনোবা কোৰ্টত থাকিলে সি নাহে, কোনোবা বেমাৰ হ'লে সি নাই, ঠিক আছে। হাগ্ৰামাটো জিতা জাগটা একদম ভালকে ঘূৰি আছে। আচল কথাটো হ'ল তেখেতে আমাৰ লগত মোকাবিলা কৰিবলৈ হিম্মতে নাছিলে যোৱা 5 বছৰ।